আজি মই উপস্থিত আছোঁ ডিব্ৰুগড় ৰেলৱে ষ্টেচন আৰু এই ৰেলৱে ষ্টেচনৰ পৰা আৰম্ভ হৈছে ভাৰতৰ আটাইতকৈ দীঘল লং জাৰ্ণি কৰা ৰেলগাড়ীখন। সেই ৰেলগাড়ীখন আপোনালোকে জানেনে নাম কি? আৰু 4,301 কিলোমিটাৰ অতিক্ৰম কৰিছে এই ৰেলগাড়ীখন। এই ৰেলগাড়ীখন আপোনালোকক দেখুৱাইছোঁ। এয়া কন্যাকুমাৰী ডিব্ৰুগড় বিবেক এক্সপ্ৰেছ, যি 4,301 কিলোমিটাৰ অতিক্ৰম কৰিছে আৰু এই ৰেলগাড়ীখন 9খন ৰাজ্য অতিক্ৰম কৰিছে। আৰু এয়া আপোনালোকক দেখুৱাইছোঁ ডিব্ৰুগড় কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ 22503 নং এয়া বিবেক এক্সপ্ৰেছ। আৰু এই বিবেক এক্সপ্ৰেছখন 5 দিন যাত্ৰা আৰম্ভ কৰে। ঠিক তেনেকৈ সোমবাৰ, তাৰপিছত মঙলবাৰ, বুধবাৰ, শুকুৰবাৰ, শনিবাৰ, দেওবাৰ এই ৰেলগাড়ীখন যাত্ৰা আৰম্ভ কৰিছে। আৰু এই ৰেলগাড়ীখন চাওকচোন কিমান দূৰ অতিক্ৰম কৰি এতিয়া নিজৰ ডিব্ৰুগড় মানে ঠাই পাইছেহি আৰু 9খন ৰাজ্য অতিক্ৰম কৰিছে এই ৰেলগাড়ীখন। আৰু এই ৰেলগাড়ীখন হৈছে বিবেক এক্সপ্ৰেছ। আৰু ইয়াত AC2 টায়াৰৰ পৰা আৰম্ভ কৰি AC1 টায়াৰ, AC2 টায়াৰ সকলো সা সুবিধা আছে এই ৰেলগাড়ীখনত। আৰু এই ৰেলগাড়ীখনে হৈছে ভাৰতৰ আটাইতকৈ দীঘল লং জাৰ্ণি কৰা ৰেলগাড়ীখন আৰু 3,401 কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰিছে এই ৰেলগাড়ীখনে। আৰু এই ৰেলগাড়ীখনৰ লগতে ভাৰতৰ লগতে ভৌগোলিক তথা অসমৰ ডিব্ৰুগড় এক বিশেষ গুৰুত্বপূৰ্ণ স্থান পাইছে। আৰু এই ৰেলগাড়ীখনক এতিয়া মই একদম শেষৰ পৰা আৰম্ভণিলৈকে আপোনালোকক দেখুৱাইছোঁ। আৰু দাদা এজন আছে। দাদা ক'ৰ পৰা আহিছে আপুনি? কন্যাকুমাৰী পৰা আহিছে। কেনেকুৱা লাগিছে যাত্ৰা কৰি? লেট হৈছে। আৰু এই ৰেলগাড়ীখন হেনো বোলে দৈনিক যাত্ৰা কৰিব বুলি শুনিছোঁ। সোমবাৰৰ পৰা কৰিব। কেইটা বজাত যাব? আৰু 9খন ৰাজ্য অতিক্ৰম কৰিছে। কেইদিন লাগিছে এই যাত্ৰা কৰিবলৈ? 8 দিন, মানে যাওঁতে 4 দিন, আহোঁতে 4 দিন। তাত কেইটা বজাত পায়গৈ কন্যাকুমাৰী? 11টা। ৰাতি নে দিনত? দিনত 10টা। খোৱা বোৱা চব ঠিক? তাৰপৰা হেৰি এইটো কি কয়, পানী চানী চব সুবিধা থাকে? তাকে আপোনালোকক দেখুৱাইছোঁ কিমান লং যাত্ৰা কৰে এই ৰেলগাড়ীখনে। দেখিছে 22504। আৰু এটা আচৰিত কথা, এই ৰেলগাড়ীখনে বিশ্ব ঐতিহ্যৰ লগতে ভাৰতৰ লগতে অসমৰ ডিব্ৰুগড় এক বিশেষ গুৰুত্বপূৰ্ণ স্থান পাবলৈ সক্ষম হৈছে, কিয়নো এইখনে হৈছে ভাৰতৰ আটাইতকৈ দীঘল লং জাৰ্ণি কৰা ৰেলগাড়ীখন। ইয়াত কেণ্টিন মানে খোৱা ব্যৱস্থাও আছে, তাৰপিছত যাত্ৰা কৰাও আছে। তাৰপিছত সেয়া দেখুৱাইছোঁ আপোনালোকক পিছফালৰ পৰা আৰম্ভ কৰি আগমুহূৰ্তলৈকে। এয়া হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল লং জাৰ্ণি কৰা ৰেলগাড়ীখন। নাম দিছে বিবেক এক্সপ্ৰেছ। 2011 চনৰ ৰেলমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই ঘোষণা কৰিছিলে যে ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ এখন বিশেষ ৰেলগাড়ী দিয়া হ'ব। আৰু সেই ব্যৱস্থা প্ৰথমে সাপ্তাহিক আছিলে, তাৰপিছত 3 দিনীয়া কৰিলে। লাহে লাহে এই ৰেলগাড়ীখন কি হৈছে, গুৰুত্বত্ব বহুত ভাল পাইছে। গতিকে এই ৰেলগাড়ীখনৰ ঐতিহ্য, এই ৰেলগাড়ীখনৰ বৈশিষ্ট্য বহুতখিনি গুৰুত্বপূৰ্ণ, কিয়নো এই ৰেলগাড়ীখনৰ লাখ লাখ জনতা নিৰ্ভৰ কৰে এই ৰেলগাড়ীখনৰ ওপৰত। এইখন নাম হৈছে বিবেক এক্সপ্ৰেছ। আপোনালোকক দেখুৱাই গৈ আছোঁ। এতিয়া S1 পাইছোঁহি। তাৰপিছত আপোনালোকক আৰু গৈ আছোঁ কিমান দূৰ যাবলৈ সক্ষম হওঁ। এইখনে হৈছে জেনেৰেল ক্লাছৰ পৰা আৰম্ভ কৰি শ্লিপাৰ ক্লাছৰ সকলো সা সুবিধা দিয়া আছে ইয়াত। এইখন হৈছে বিবেক এক্সপ্ৰেছ। স্বামী বিবেকানন্দ এক্সপ্ৰেছৰ নামৰ যি সোণালী জয়ন্তী আছিলে, সেই সোণালী জয়ন্তীৰ দিনাখন এই ৰেলগাড়ীখন শুভাৰম্ভ কৰা হয়। এয়া আপোনালোকক দেখুৱাই গৈ আছোঁ 22504 22503 নং বিবেক এক্সপ্ৰেছ, যি ডিব্ৰুগড় টু কন্যাকুমাৰীলৈ যাত্ৰা আৰম্ভ কৰে এই ৰেলগাড়ীখনে। আৰু এই ৰেলগাড়ীখনৰ দৈনিক সা সুবিধাৰ লগতে যাত্ৰীসকলো বহুতো ভাল পাইছে। আৰু এই ৰেলগাড়ীখনৰ মূল বৈশিষ্ট্য হৈছে 3,401 কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰে। আৰু আগত ইঞ্জিন কি লাগি আছে তাকে চাবলৈ আপোনালোকক গৈ আছোঁ। আগমুহূৰ্তলৈকে গৈ আছোঁ। অকণমান ভয়ো লাগিছে, কিয়নো টিকেটবিহীন প্লেটফৰ্মত মই টিকেট কটা নাছিলোঁ।
10 টকা যি টিকেট থাকে মূল্য সেই টিকেট কটা নাই আৰু এখন লগতে আৰু এখন উল্লেখযোগ্য ৰেলগাড়ী হৈছে কামৰূপ এক্সপ্ৰেছ এইখনো বহুত ঐতিহ্য আছে বৈশিষ্ট্য আছে কিয়নো এই ৰেলগাড়ীখনে পশ্চিম বংগৰ হাওৰা কলকাতা যি আছে তালৈ এই ৰেলগাড়ীখনক দৈনিক অহা যোৱা কৰে যাত্ৰী আৰু তাৰ 1 নম্বৰ প্লেটফৰ্মত আছে ৰাজধানী এক্সপ্ৰেছ লগতে বহুতো ৰেলগাড়ী ডিব্ৰুগড়ৰ পৰা দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু এটা ভাল খবৰ কিয়নো অতি সোনকালে ডিব্ৰুগড়ৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ অসমলৈ বিদ্যুৎ চালিত ৰেলগাড়ী ব্যৱস্থা কৰা হ'ব এয়া বিদ্যুৎ চালিত ৰেলগাড়ী চলোৱা ব্যৱস্থা পৰিকল্পনা কৰা হৈছে এই প্ৰকল্পটো বহুত উন্নতভাৱে কাম আগুৱাই গৈ আছে এইখনে হৈছে ভাৰতৰ আটাইতকৈ বিখ্যাত তথা আটাইতকৈ দূৰত আটাইতকৈ লং জাৰ্নি কৰা এক্সপ্ৰেছ ৰেলগাড়ীখনৰ নাম হৈছে বিবেক এক্সপ্ৰেছ 3401 কিলোমিটাৰ অতিক্ৰম কৰে এই ৰেলগাড়ীখনে আৰু এটা সুখবৰ কিয়নো দৈনিক ৰেলগাড়ী যাত্ৰা কৰা আন এখন ৰেলগাড়ী হৈছে অৱধ আছাম এক্সপ্ৰেছ এই ৰেলগাড়ীখনো বিশেষ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছে আৰু এই ৰেলগাড়ীখন এতিয়া ফেৰপেৰাই ভাৰতৰ আটাইতকৈ দীঘল লং জাৰ্নি স্থান হিচাপে আৰু দৈনিক যাত্ৰা কৰা স্থান হিচাপে বিবেক এক্সপ্ৰেছ ৰেলগাড়ীখনে 1 নম্বৰ স্থান পাবলৈ সক্ষম হ'ব আগতে কোৱা হৈছিল হমসফৰ এক্সপ্ৰেছো বহুত গুৰুত্বপূৰ্ণ আগতে কোৱা হৈছিল যে কন্যাকুমাৰী জম্মু কাটামি হিমসাগৰ এক্সপ্ৰেছখনে হৈছিল ভাৰতৰ আটাইতকৈ দীঘল লং জাৰ্নি কৰা ট্ৰেইন কিন্তু সেইখন এতিয়া 2 নম্বৰ স্থানলৈ পৰিণত হ'ল এইখনে আপোনালোকক দেখুৱাইছো বিবেক এক্সপ্ৰেছ যি 4301 কিলোমিটাৰ অতিক্ৰম কৰিছে কন্যাকুমাৰী টু ডিব্ৰুগড় টু কন্যাকুমাৰী এয়া 40376 P4D ইণ্ডিয়ান ৰেলৱে দেখিছে ডিজেল ইঞ্জিন এতিয়া চলিছে কি সুন্দৰ দেখিছে কিমান ডাঙৰ কিমান ৰিক্সিত দৈনিক অহা যোৱা কৰা হয় এই ৰেলগাড়ীখন এইখনে হৈছে বিবেক এক্সপ্ৰেছ 4301 কিলোমিটাৰ যাত্ৰা কৰা ভাৰতৰ আটাইতকৈ দীঘল লং জাৰ্নি কৰা ৰেলগাড়ীখন